নমস্কাৰ, ৱাহিদাছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি বনাব ওলাইছোঁ এখন টেঙাৰ জোল। তাৰ কাৰণে আমাক কি লাগিব চাওঁ আহকচোন। মই লৈছোঁ 2টা ভোল, এই বাতিটো আধা বাতি মচুৰ দালি, এটা ঔটেঙা, সৰু সৰু নহৰু 2টা, কচু, ফুলখিনি মই কাটি ধুনীয়াকৈ ধুই লৈছোঁ, দালিখিনিও ধুই লৈছোঁ, ঔটেঙাকেইটা এনেকৈ সৰুকৈ ঔটেঙাটো কাটি লৈছোঁ, কচুখিনিও এনেকৈ ধৰণে কাটি লৈছোঁ। মই পিছা নহৰু অকণমান লৈছোঁ, নিমখ লৈছোঁ, হালধি, গোটা জিৰা, 2টা সৰু জলকীয়া, নহৰু, আপোনালোকে জলকীয়া যদি বেছি খায় বেছিকৈ ল'ব। মই কটা ঔটেঙাকেইটা প্ৰেছাৰ কুকাৰটো দি পানী অকণ দি হুইচেল মাৰি ল'ম, বেলেগকৈ থৈ দিম। মই বেলেগ এটা প্ৰেছাৰ কুকাৰ দিয়া তেল অলপ গৰম কৰি লৈছোঁ, তাতে মই গোটেই ভোলখিনি দি দিম। আপোনালোকে যদি তেল দি নহয় এনেও বইল কৰিব পাৰে। মই কচুখিনিও দি দিছোঁ, দালিখিনি, নহৰু, হালধি গুড়ি, নিমখ, গোটেইখিনি দি পেলাই ভালকৈ বহুত সময় লৰালে বেছি ভাল হয়। যিমান সময় আপুনি বেছিকৈ ভুনে সিমানেই ভাল হয়। মই অকণমান সময় লৰাই এনেই ঢাকনখন মাৰি দিছোঁ। ঢাকনখন মাৰি দিব নালাগে, এনেই জপাই দিলেই হ'ল ঢাকনখন। এতিয়া ঢাকনখন খুলি মই অলপ সময় পাছত আকৌ লৰাই দিছোঁ। ঢাকনখন এনেই ঢাকি থৈ দিব, আপোনালোকে মাৰি দিব নালাগে। আকৌ এনেকৈ লৰাই দিব অলপ সময়ৰ পাছত। যিমানকণ সময় ভোলকণ গলি যোৱাকৈ লৰাব লাগে, খাবলৈ খুব সোৱাদ হয়। তেতিয়া নুভুনি পেলাই বনাই দিলে খাবলৈ ইমান টেষ্ট নহয়। মই ইয়াত এই এমক দি আৰু অকণমান পানী দি দিম। পানীটো বেছিকৈ নিদিব, কাৰণ ঔটেঙাটো আমি পানী দি বইল কৰি থৈছোঁ। চব্জিখিনি অলপ ওলাই থকাকৈ পানীটো দিব লাগে। এতিয়া মই ঢাকনখন মাৰি পেলাই 3টা হুইচেল মৰাম। এয়া 3টা মোৰ হুইচেল মাৰিলে। এতিয়া মই ভাপটো গ'ল, মই ঢাকনখন খুলি দিম। মই কচুখিনি উলিয়াই দিলোঁ, কাৰণ কচুখিনি যদি থাকে ভালকৈ লৰাই দিওঁ কচুখিনি ভাঙি যাব। কচুখিনি গোটাকৈ থাকিলে ভাল লাগিব। কচুখিনি আঁতৰাই পেলাই মই ভালকৈ চামুচখন দি লৰাই দিম। আপোনালোকে ঘুটনি মাৰোঁ বুলি পেলাইও মাৰি দিব পাৰে দালিখিনি। এতিয়া মই বেলেগ এখন কেৰাহী অলপ গৰমাই লৈছোঁ। গৰমাই পেলাই তেল অকণ দি দিছোঁ, তাত নহৰুকেইটাও দি দিছোঁ, গোটা নহৰুকেইটা অকণমান ৰঙা নোহোৱালৈকে মই ভাজিছোঁ তেলত। এতিয়া মই যে থৈছিলোঁ জিৰাকেইটাও ইয়াতে দি দিম। আপোনালোকে জিৰা নিদিবও পাৰে যদি জিৰা গোন্ধটো ভাল নাপায় দালিত। মই এতিয়া প্ৰেছাৰ কুকাৰত বনোৱা দালিখিনি গোটেইখিনি ইয়াতে দি দিম। যিখিনি মই ঔটেঙা বইল কৰি থৈছিলোঁ, বইল কৰা পানীখিনি পেলাই নিদিব, তেনেকেই টেঙা পানীখিনিৰ সৈতে তৰকাৰীখিনিত ঢালি দিব। যিখিনি কচু মই উলিয়াই থৈছিলোঁ সেই কচুখিনি ইয়াতে দি দিম। কচুখিনি দিয়াৰ পাছত বহুত বেছিকৈ লৰাই দিব নালাগে, লৰাই দিলে ভাঙি যাব কচুখিনি ভাঙি গ'লে ভাল নালাগিব খাবলৈ। উতলটো অহালৈকে মই এনেকৈ অলপ সময় থৈ দিম। এতিয়া মই বাতি এটালৈ নমাই দিছোঁ, কাৰণ দালিখিনি আমাৰ হৈ গ'ল, তৰকাৰী জোলখিনি। এয়া চাওকচোন, দেখিবলৈ ইমান ভাল হৈছে, বিশেষকৈ খাবলৈ বিৰাটেই ভাল হয়, খুব ভাল লাগে খাবলৈ। টেঙাৰ তৰকাৰী এনেও ভাল লাগে খাবলৈ। কেতিয়াবা এনেকৈ বনাই ভোল আনিলে খাব, মোক কমেণ্ট কৰিবচোন কেনেকুৱা হয় খাবলৈ। মোৰ ৰেচিপিটো যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে মই নতুন ভিডিঅ' আৰু আপোনালোকৰ ওচৰলৈ আনিব পাৰোঁ। ধন্যবাদ।